মহানগৰীৰ নুনমাটি কেন্দ্ৰীয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ অভিভাৱক সন্থাৰ হয় ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চমুকৈ IOCLৰ অধীনস্থ মহানগৰীৰ নুনমাটি কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত অভিভাৱক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী তেল শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ অস্বাভাৱিক হাৰত শিক্ষাৰ্থীৰ মাহিলী মাচুল বৃদ্ধিৰ প্ৰতিবাদ এই পৰ্যন্ত শিক্ষাৰ্থীৰ মাহিলী মাচুল 150 টকা শিক্ষাৰ্থীৰ নতুন মাহিলী মাচুল 1008 টকা IOCLৰ অধীনস্থ কোনো কেন্দ্ৰীয় বিদ্যালয়ত এই ধৰণে অস্বাভাৱিক হাৰত মাচুল বৃদ্ধি কৰা হোৱা নাই অস্বাভাৱিক হাৰত নহয় আনকি এটকাও হেনো বঢ়োৱা নাই কিয় নুনমাটি তেল শোধনাগাৰ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে তাকে লৈ জাউৰ খাই উঠিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ একাংশ অভিভাৱক সেইবাবেই এই প্ৰতিবাদ নাই অইন কেন্দ্ৰীয় বিদ্যালয়ত বাঢ়া নাই আৰু যেটো KVSৰ ফিজ মানে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ যেটো ফিজ থাকে হেতু গোটেই ভাৰতবৰ্ষতে একেলগে হেতু ইমপ্লিমেন্ট হয় দিয়ে তেওঁলোকে কিন্তু বাকি সেই ফিজটো কোনো ধৰণৰ বাঢ়া নাই বাকি এখেতসকলে আগতে এটা মিনিমাম প্ৰজেক্ট ফিজ লৈছিলে তাৰমানে যেনেকুৱা এইখন তেওঁলোকৰ CSRৰ আন্ডাৰত এই স্কুলখন হয় তেওঁলোকে ল্যান্ড লজিষ্টিক সাপোৰ্ট এণ্ড কনষ্ট্ৰাকচন এইবিলাক সব IOCL 1985তে তেওঁলোকৰ লগত KVSৰ লগত এটা মিউচুৱেল আন্ডাৰষ্টেণ্ডিঙত এই স্কুলখন এতে এষ্টাব্লিছ কৰিছিল যাতে গেটাৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে পঢ়িব পাৰে উচ্চ শিক্ষা ল'ব পাৰে আচ্ছা তেনে ক্ষেত্ৰত তেওঁলোকে আজি ইমান বছৰে সেই 150 টকা যেটো প্ৰজেক্ট ফিজ আছিল হেতুত আছিলে কিন্তু এতিয়া হঠাৎ এনেকে বঢ়াই দিছে প্ৰায় 1100-12% তেওঁলোকে প্ৰজেক্ট ফিজটো বঢ়াই দিছে যাৰ বিনিময়ত ইয়াতে বিভিন্ন ক্যাটাগৰীৰ ল'ৰা ছোৱালী আগতে এডমিশন দিছে RTI ওৱান গাৰ্ল চাইল্ড আৰু কিবা মানে দুখীয়া শ্ৰেণীৰ এনেকে দিছে তেতিয়াতো তেওঁলোকে লৈ ললে এতিয়া তেওঁলোকে যেতিয়া একে কুবে ইমান যেতিয়া ফিজটো হাই কৰি দিলে এই মানুহখিনিৰ এতিয়া মানে বহুত প্ৰবলেমত পৰিছিল এইটো মই মতালি এক প্ৰকাৰ কাৰণ তেওঁলোকৰ চাওক আজি কাগজ কল যে আছে জাগিৰোডৰ তাতে কাগজ কলটো বহুত বছৰ আগত আজি 18 চনতে বন্ধ হৈ গল তথাপিও তেওঁলোকৰ কেবিখনৰ ল'ৰা ছোৱালী স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে চলাই ৰাখিছে আমাৰ ইয়াতে গুৱাহাটী শোধনাগাৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন এনেকুৱা বেয়া অৱস্থা হ'লনে যে তেওঁলোকে প্ৰজেক্ট ফিজটো বৃদ্ধি কৰি ল'ৰা ছোৱালীৰ মূৰত এটা ইমান অতিৰিক্ত বুজা জাপি দিব এইখিনি আমাৰ শোধনাগাৰৰ কৰ্তৃপক্ষ আৰু তেওঁলোকৰ য'ত দায়িত্ব আছে তেওঁলোকে গেটাৰ 5 কিলোমিটাৰ এৰিয়াত তেওঁলোকে বিভিন্ন ধৰণৰ খোৱা পানীকে ধৰি স্বাস্থ্য বা হেলথ বা আপোনাৰ শিক্ষা সকলো ক্ষেত্ৰতে তেওঁলোকৰ সাপোৰ্ট দিব লাগে তাৰ তেওঁলোকে CSRত তেওঁলোকৰ এইবিলাক হেৰি অধিকাৰ আছে বা তেওঁলোকক দিয়া হৈছে চৰকাৰৰ পৰা তেওঁলোকে তেনেকুৱা কোনো নকৰে আৰু বৰ্তমান স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতে বেয়া ল্যাবৰেটৰীত পানী ঘুমাই লাইব্ৰেৰীত পানী ঘুমাই তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত একোৱে কৰা নাই জিৰো গতিকে তাৰ পিছত তেওঁলোকে আকৌ এতিয়া অতিৰিক্ত ফিজ লৈছে অনলি গুৱাহাটী ৰিফাইনাৰীত বেলেগ ৰিফাইনাৰীবিলাক IOCL ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ আন্ডাৰত বহুত ৰিফাইনাৰী আছে য'ত আমি খবৰ লৈ গম পাইছো যে তেওঁলোকে তেনেকুৱা কোনো ফিজ বঢ়োৱা নাই আমি IOC ফালৰ পৰা তো প্ৰিন্সিপালৰ থ্ৰুদি আমি এখন নটিফিকেশ্যন পালো যে আমাৰ তেওঁলোকে যেটো আগৰ মাচুল আছিল এই মাচুলটো অস্বাভাৱিকভাৱে যেটো বৃদ্ধি কৰিছে বিশেষকৈ প্ৰজেক্ট ফিজ বুলি কয় অস্বাভাৱিকভাৱে যেটো বৃদ্ধি কৰিছে আগতে প্ৰজেক্ট ফিজটো আছিল 150 টকা এতিয়া IOC কৰ্তৃপক্ষই এইটো 800 লৈ মানে বৃদ্ধি কৰিছে তাৰ পিছত আমি গোটেই অভিভাৱক যিমান আছে আমাৰ স্কুলত আমি বহি এখন কমিটি আমাৰ গঠন হ'ল তৎকালীনভাৱে আৰু এই কমিটিৰ ফালৰ পৰা আমি দুইলানি আলোচনা IOC মেনেজমেণ্টৰ লগত আমি কৰিছোঁ মেনেজমেণ্টক প্ৰথমতে আমি এইটো কৈছিলোঁ আমাৰ এখন মিটিং হৈছিল অভিভাৱকসকলে কৈছিল যে ধীৰে 150 টকাটো আছে এইটো 100% কৰি 300 কৰিব লাগে এই প্ৰস্তাৱটো আমি তেওঁলোকক দিলোঁ 300 কৰি কিন্তু তেওঁলোকে এইটো প্ৰথমে নাকচ কৰিলে যথেষ্ট কম বুলি তাৰপিছত আমি 500 টকা লৈ গ'লোঁ তাৰপিছত 800 টকা লৈ গ'লোঁ তাৰপিছত এটা আলোচনা হ'ল লাষ্ট আলোচনা আজি এসপ্তাহ আগত এটা আলোচনাত তেওঁলোকে আমাক এটা ইংগিত দিছিল যে এইটো 4 ডিজিট হ'লে ভাল হয় মিনিমাম that means 1000 rupees আমি আকৌ আলোচনা কৰিলোঁ গাৰ্জেনৰ লগত কিন্তু গাৰ্জেনে আৰু ইয়াত হৈভৰ দিলে উপায় নাই যে আমি 1000 rupees মানিম বুলি অন প্ৰটেষ্ট কিন্তু মনেদি কিন্তু কোৱা নাই মানে উপায় নাই তেওঁলোকে অচলাৱস্থা চলি আছে স্কুলখনত আমি এখন লেটাৰ দিব গ'লে আমি ইতিমধ্যে এখন লেটাৰ তেওঁলোকক ৰাতিপুৱা 4 দিন আগতে আমি তেওঁলোকৰ লেটাৰখন
অন প্ৰটেক্ট বুলি আমি দিছোঁ। দিয়াৰ পিছত তেওঁলোকে আজিলৈকে আমাক হ'ব বুলি আমি গম পাই আছোঁ, কিন্তু আজিলৈকে হোৱা নাই। ইয়াৰ বিপৰীতে স্কুলত কিন্তু আমাৰ যিবিলাক ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাকক মানে 15 তাৰিখৰ জুলাই মানে 3/4 15 তাৰিখ জুলাই লাষ্ট ডেট হয়। এই লাষ্ট ডেটৰ আগত তেওঁলোকে বিভিন্ন ধৰণৰ মানে প্ৰেছাৰ দিয়া আৰম্ভ কৰে, হেৰেছমেণ্ট দিছে, প্ৰেছাৰ দিছে। কিন্তু কথাটো যদিহে 15 তাৰিখৰ পিছত যদি আমি যদি ফিজ নিদিলোঁ হয়, তেতিয়াহ'লে তেওঁলোকে ক'ব পাৰে যে তোমালোকে বা আপোনালোকে 15 তাৰিখৰ পিছত পাৰ হৈ গৈছে ডেটটো, আপোনালোকে ফাইন হওক কিবা হওক, তেওঁলোকৰ যিটো চিডিউল আছে তেওঁলোকে দিয়ক। কিন্তু তেওঁলোকে 15 তাৰিখৰ আগতে, এতিয়াও আমাৰ সময় আছে, কিন্তু আজিও সময় আছে, তাৰপিছতো তেওঁলোকে বিভিন্ন ধৰণৰ মানে ল'ৰা ছোৱালীক মানে ক্লাছ টিচাৰৰ জৰিয়তে তেওঁলোকে এইটো প্ৰেছাৰ দি আছে মানসিক। আৰু সৰু সৰু ল'ৰা তেওঁলোকে ঘৰত যায় মানে অভিভাৱকসকলক কয় যে দেউতা মা আমাক এই ধৰণৰ প্ৰেছাৰ দিছে, অমুক কৰিছে, আমাক পৰীক্ষাত বহিব নিদিব, আমাক অমুক কৰিব, আমাক তমুক কৰিব। তেওঁলোকৰ এটা মানে অনিশ্চয়তাত ভুগিছে। এই মানে গাৰ্জেন যিটো আমাৰ গ্ৰেণ্ড ছান বুলি যিটো কৈছিলে, সেই এটা কোটা আছিলে, এই কোটাটো তেওঁলোকে কৰি দিছে, আল্টিমেটলি নোহোৱা কৰিব বিচাৰিছে। অৰ্থাৎ যিটো পাৰ্টীয়ে মানে যিখিনি গাৰ্জেনে ৰিফাইনাৰীখন এষ্টাব্লিছ কৰিলে আৰু যি আছুয়ে এজেণ্ডা লৈ পেলাই ৰিফাইনাৰী আনিলে, তেওঁলোককো পাত্তা দিয়া নাই, গাৰ্জেনখিনিকো ইয়াত নস্বাত কৰিব বিচাৰিছে। গতিকে যিখিনি গাৰ্জেনে এইখন পাতিলে, দল চেলালে, এতিয়া মাগুৰ বেলেগে খাব বিচাৰিছে। তেওঁলোকৰ যদি ইয়াত কণ্ট্ৰিবিউশ্যন দিবৰ কাৰণে দম নাই, আৰু তেওঁলোকৰ যিখিনি এমপ্লয়, সেই এমপ্লয়খিনিৰ যিখিনি ল'ৰা ছোৱালীক তেওঁলোকৰ ফিজটো কম, আৰু বাহিৰৰ পৰা যিখিনি গৰীব আহিছে তেওঁলোকৰ ফিজটো 11 গুণ বেছি। এইটো কি কাৰণে হ'ল? তেওঁলোকৰ অভাৱ হৈছে নেকি যে দৰমহাখিনি দিব পৰাকৈ পইচা নাই যে ষ্টুডেণ্টৰ পৰাই কালেকশ্যন কৰিব? আৰু তেওঁলোকৰ ৰিফাইনাৰী এনেকুৱা অৱস্থা হৈ গ'ল নেকি যে গ্ৰেণ্ড মানে পেৰেণ্টৰ যিখিনি কোটা সেইখিনিও বাদ দিব, ওলাই কৰিব? গতিকে এই বস্তুবিলাকক আমি আল্টিমেটলি ফ'কাছত আনিব লাগে। আৰু আপোনালোকেও এইখিনি মোৰ অনুৰোধ, এইখিনি আপোনালোকে হেৰি কৰক। গতিকে ৰিফাইনাৰীটো বাচি থাকক, স্কুলখন বাচি থাকক, ভৱিষ্যতৰ প্ৰজন্মক যাতে এনেকুৱা মাধমা দিব নোৱাৰে কোনো কাৰণতে, কেতিয়াও ইচ্ছাই সেই ব্যৱস্থাটো যাতে আপোনালোকৰ যোগেদি, আপোনালোকৰ মানে মাধ্যমেৰে এইটো এটা স্থায়ী সমাধান হওক, এইটোৱে আমি বিচাৰোঁ গাৰ্জেন। অভিভাৱকসকলৰ দাবী, শোধনাগাৰ কৰ্তৃপক্ষই সিদ্ধান্ত সলনি কৰি সীমিত আয়ৰ অভিভাৱকসকলক সকাহ দিয়ক। হেনাদিৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।